251টা যি পৰিষদীয় সমষ্টি আছে জিলা পৰিষদৰ সেই সমষ্টিৰ 196টা 196 জিলা পৰিষদৰ সমষ্টিৰ প্ৰাৰ্থী আমি চূড়ান্ত কৰিছোঁ আৰু তাৰে ভিতৰত 102গৰাকী মহিলা আৰু উল্লেখ কৰিব পাৰিম আমি আনন্দিত যে বিশেষকৈ এইবাৰ এনে পঞ্চায়ত নিৰ্বাচনত 50% মহিলাৰ বাবে প্ৰাৰ্থীৰ আসন সংৰক্ষিত কিন্তু ভাৰতীয় জনতা পাৰ্টিত মহিলাসকলৰ আবেদনকাৰীৰ যি সংখ্যা সেই সংখ্যাক আমি চাই আমি এই মহিলাৰ যি অংশগ্ৰহণ আমি 50%ৰ পৰা গৈ প্ৰায় 62% মহিলা প্ৰাৰ্থীয়ে এই 196 গৰাকীৰ ভিতৰত প্ৰাৰ্থিত্ব লাভ কৰিছে 62%। গতিকে আমি এই পঞ্চায়ত নিৰ্বাচনত আমি অসম গণ পৰিষদক বাদ দি বাকী মিত্ৰ দল আমাৰ যি আছিলে অসম বিধানসভা নিৰ্বাচন 2016ত গণশক্তি তিৱা ৰাভা মিচিং টিএমপিকে এই সকলো দলৰ লগত আমাৰ বিপিএফ এই সকলো দলৰ লগত আমাৰ মিত্ৰতা বা বুজাবুজি চূড়ান্ত পৰ্যায়ত আমি উপনীত হৈছোঁ। অসম গণ পৰিষদ দলৰ কথাটো আপোনালোকক ইতিমধ্যে যোৱাকালি আমাৰ মাননীয় নেডাৰ আহ্বায়ক ডাঙৰীয়াই অৱগত কৰিছে আৰু আজি ৰাজ্যিক সভাপতি মহোদয় অৱগত কৰিছে। গতিকে আমি আমাৰ যি সৰু সৰু ৰাজনৈতিক দল বিভিন্ন জনগোষ্ঠীৰ যি ৰাজনৈতিক দল আছিল সেই দলবিলাকৰ লগত আমি একেলগে আমি আগন্তুক যি পঞ্চায়ত নিৰ্বাচন সেই পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ম আৰু এই ক্ষেত্ৰত আমি আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে আমাৰ যিমান জনগোষ্ঠী আছে অসমৰ এই 251টা সমষ্টিৰ ভিতৰত আমাৰ যিমান ৰিজাৰ্ভ সিট আছে ST SCৰ কাৰণে জেনেৰেল সিট সংখ্যালঘু সকলো অঞ্চলতে ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰাৰ্থী দিছে। অৰ্থাৎ আমি 2013 চনৰ যি বিধানসভা নিৰ্বাচন পঞ্চায়ত নিৰ্বাচন আছিল সেই নিৰ্বাচনৰ বিপৰীতে আমি এইবাৰ 100% আমি প্ৰাৰ্থী আমাৰ দলৰ ফালৰ পৰা দিয়াটো নিশ্চিত হৈছে। আমাৰ কিছু বিধানসভা সমষ্টিৰ বিধায়কে আজি নিশাৰ ভিতৰত তেওঁলোকৰ চূড়ান্ত প্ৰাৰ্থীৰ যি পেনেল সেই পেনেল আমালৈ পঠিয়াব আৰু কাইলৈ ৰাতিপুৱা বাকী যি বিধানসভা পঞ্চায়তটা সমষ্টি আছে 55টা বাকী আছে এই 55টা সমষ্টিৰ প্ৰাৰ্থী কাইলৈ পুৱা আমি চূড়ান্ত কৰিম আৰু এইসকলৰ যি তালিকা আমাৰ হাতত আহিছে আমি আশা কৰিছোঁ বহুত শিক্ষিত উচ্চ শিক্ষিত আৰু বহুত সমাজৰ পৰা অহা বহু প্ৰাৰ্থী সমাজে বিচৰা বহু প্ৰাৰ্থী বিভিন্ন জাতি জনগোষ্ঠীৰ সেই সকলক আমি প্ৰাধান্য দিছোঁ যাতে আমি ৰাইজৰ ওচৰত আমি তেখেতসকলে বিচৰা ধৰণে তেখেতৰ ইচ্ছা আকাংক্ষাখিনি অনাগত দিনত যাতে আমি সফল কাম কৰিব পাৰোঁ তাৰ বাবে আমি ৰাইজে বিচৰা ধৰণে আৰু আপোনালোকক ইতিমধ্যে কৈছোঁৱে আমাৰ যিটো প্ৰক্ৰিয়া প্ৰাৰ্থী নিৰ্বাচনৰ এই প্ৰক্ৰিয়াটো হৈছে আমাৰ বুথত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ বুথ সমিতিৰ লগতে আমাৰ শুভাকাংক্ষী সমৰ্থক ৰাইজক মাতি আমি বুথত সভা পাতি সেই ৰাইজৰ মতামত লৈ আমি প্ৰাৰ্থী যি চূড়ান্ত কৰিছোঁ। গতিকে আমি ৰাইজৰ লগত থাকি ৰাইজে বিচৰা ধৰণে আমি প্ৰাৰ্থিত্ব এইবাৰ চূড়ান্ত কৰিছোঁ। গতিকে আমি আশা কৰিছোঁ যি 5 ডিচেম্বৰত প্ৰথম পৰ্যায়ৰ যি পঞ্চায়ত নিৰ্বাচন হ'ব এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে সৰ্বাধিক মানে সৰ্বপ্ৰথম দল হিচাপে বা সৰ্বশ্ৰেষ্ঠ দল হিচাপে এই নিৰ্বাচনত ৰাইজৰ আশীৰ্বাদেৰে আমি আমাৰ ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ম। গতিকে বাকী আপোনালোকক এইখিনি ক'ম যে অহা আমাৰ কাইলৈৰ ভিতৰত বাকী 55টা যি বাকী আছে প্ৰথম পৰ্যায়ত সেইকেইটা ঘোষণা হ'ব আৰু পঞ্চায়তৰ সভাপতি আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু গাঁও সভাৰ সদস্য ৱাৰ্ড মেম্বাৰ সেইসকল প্ৰাৰ্থী ঘোষণা কৰা প্ৰাৰ্থীক চূড়ান্ত কৰাৰ কৰ্তৃত্ব আমি জিলা সমিতিসমূহক অৰ্পণ কৰিছোঁ। ইতিমধ্যে জিলা সমিতিসমূহে পৰ্যায়ক্ৰমে এইসকল প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে আৰু কাইলৈৰ ভিতৰত আমাৰ যি সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা পঞ্চায়ত পৰ্যায়ত বাকী যি আছে আমাৰ জিলা পৰিষদ বাদ দি বাকী প্ৰাৰ্থীসকলৰ তালিকাও কাইলৈৰ ভিতৰত ঘোষণা কৰিব। গতিকে প্ৰাৰ্থীসকলৰ নামখিনি আমাৰ ৰাজ্যিক সাধাৰণ সম্পাদক আছে পুলকদাই ঘোষণা কৰি দিব এতিয়া প্ৰাৰ্থী আমাৰ জিলা অনুযায়ী প্ৰাৰ্থীসকলৰ নামবিলাক। ৰাইজৰ শত্ৰু যিসকল হ'ব বিচাৰিছে তেওঁলোক আমাৰ মূল যুঁজ হ'ব তেওঁলোকৰ লগত। আৰু দ্বিতীয়তে এতিয়াতো ভাৰতীয় জনতা পাৰ্টিৰ ক্ষেত্ৰত আমি ভাবিছোঁ যে তেনেকুৱা গোটেই অসমত কোনোবা মূল মানে কাৰোবাৰ লগত যুঁজ হ'ব এনেকৈ হ'ব নাই। অঞ্চলভেদে ক'ৰবাত কংগ্ৰেছৰ লগত হ'ব, ক'ৰবাত হয়তো UDFৰ লগত হ'ব, ক'ৰবাত হয়তো আৰু কিছু ৰাজনৈতিক দলৰ লগত হ'ব পাৰে, কিন্তু মূল শত্ৰু বুলি ক'লে বা মূল প্ৰতিদ্বন্দ্বী বুলি ক'লে ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ দৃষ্টিত এতিয়ালৈকে পৰা নাই।
অগপৰ বিৰুদ্ধে আপোনালোক যেতিয়া যাব পঞ্চায়তত অকল অগপৰ বিৰুদ্ধে যাবলৈ হ'লে আমি মিত্ৰতাত আছোঁ। হয় চৰকাৰখন আমি তিনিওটা দল বা আৰু সৰু সৰু দলবিলাকৰ সমৰ্থনত আছোঁ। গতিকে আমি তিক্ততাপূৰ্ণ সম্পৰ্কত আমি ৰক্ষা কৰিব, তিক্ততাপূৰ্ণ সম্পৰ্ক আমাৰ নহ'ব, মিত্ৰতাপূৰ্ণ সম্পৰ্কেৰে আমি আগবাঢ়ি যাম। তেখেতসকলে হয়তো তেখেতসকলৰ কিছু টেকনিকেল কিছু গ্ৰাউণ্ড আছে, কিছু কাৰিকৰী কিছু কাৰণত আমাৰ লগত হয়তো মিত্ৰতা কৰিবলৈ আগ্ৰহী নহ'ল। যিয়ে নহওক আমি অগপৰ লগতো আমি মিত্ৰতাপূৰ্ণভাৱেৰে আমি আগবাঢ়িম। তেওঁলোকে জানিব কিন্তু আমি আমাৰ জিলা সমিতি আৰু মণ্ডল সমিতিসমূহক দিছোঁ, ক'ৰবাত যদি প্ৰয়োজন সাপেক্ষে ক'ৰবাত যদি তেওঁলোকে ভাবে যে আমি তেনেকুৱা ধৰণে ক'ৰবাত চিট এডজাষ্টমেণ্ট টেকনিকেল আণ্ডাৰষ্টেণ্ডিং যদি ক'ৰবাত কৰিব লাগে বুলি ভাবে তেখেতসকলক আমি ইতিমধ্যে কৰ্তৃত্ব দিছোঁ। এতিয়াও দিয়া আছে প্ৰয়োজন সাপেক্ষে। জিলা পৰিষদত তেনেকুৱা হোৱা নাই। জিলা পৰিষদত প্ৰায় খালি আমাৰ অন্য মিত্ৰ দলবিলাকৰ লগত এইটো প্ৰায় সম্ভৱ হৈছে। তিৱাৰ লগত, মিচিঙৰ লগত, বাকী ৰাভাৰ লগত আমাৰ এই পৰ্যায়টো প্ৰায় চূড়ান্ত পৰ্যায়ত আমাৰ উপনীত হৈছে। আপোনাৰ শেষৰটো প্ৰশ্ন মই কৰিছোঁ যে অগপক কালি আমি সুধিছোঁ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম যিটো আমাৰ উদ্দেশ্য ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ জৰিয়তে গ্ৰাম্যাঞ্চলৰ সৰ্বাংগীন বিকাশ, এইটো হৈছে আমাৰ মূল শ্লোগান। মানে দুৰ্নীতিমুক্ত, ভ্ৰষ্টাচাৰমুক্ত, শক্তিশালী পঞ্চায়তী ৰাজ ব্যৱস্থা আৰু বিকশিত গ্ৰাম্যাঞ্চল, এইটো হৈছে আমাৰ এইবাৰ এই পঞ্চায়ত নিৰ্বাচনৰ মূল শ্লোগান। আমি গোটেই পৰিস্থিতি চাই আছোঁ। আমি সকলোকে আহ্বান জনাম, অসমক ভাল পোৱা অগপকে ধৰি অন্য যিসকল সৰু সৰু ৰাজনৈতিক দল আছে সকলোকে আহ্বান জনাইছোঁ যে কংগ্ৰেছ, কমিউনিষ্ট আৰু কমিউনেল ফ'ৰ্চেছ অৰ্থাৎ UDF এই তিনিটা শক্তিৰ পৰা যাতে সাৱধান হৈ থাকে। আৰু ভাৰতীয় জনতা পাৰ্টি এই তিনিওটা শক্তিক পৰাভূত কৰাৰ কাৰণে আমি যি ধৰণৰ ৰণকৌশল লাগে সেই ৰণকৌশল আমি প্ৰস্তুত কৰি আগবাঢ়িম। থেংক ইউ।